মৰ্ণই শিঙিমাৰী চৰত দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ আঞ্চলিকৰ অধিৱেশন। দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ গোৱালপাৰা জিলাৰ মৰ্ণই শিঙিমাৰী চৰৰ ডাকাইদল আঞ্চলিকৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশনখন 14 ফেব্ৰুৱাৰীত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। মৰ্ণই শিঙিমাৰী চৰত অনুষ্ঠিত অধিৱেশনৰ লগত সংগতি ৰাখি আবেলি অনুষ্ঠিত হয় মুকলি সভা। মুকলি সভাত বিশিষ্ট বক্তাসকলে বিশেষকৈ দেশী জনগোষ্ঠীয় লোকসকলক OBCত অন্তৰ্ভুক্ত কৰা, দেশী জনগোষ্ঠীয় উন্নয়ন পৰিষদ গঠন কৰা আদি দাবীসমূহ উত্থাপন কৰা পৰিলক্ষিত হয়। ধন্যবাদ। বাকি কামখিনি সভাপতি চলে দিব তার আহ্বান রাখি। এতে হজর আলী আমার দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ গোৱালপাৰা জিলাৰ মৰ্ণই শিঙিমাৰীচৰ ডাকাইদলৰ এই আঞ্চলিকখন আমাৰ গোৱালপাৰা জিলাৰ ভিতৰতে এটা অন্যতম আঞ্চলিক সমিতি। আমি যোৱা 2017 চনত অসম চৰকাৰৰ নিৰ্দেশত ব্ৰহ্মপুত্ৰ নমামী যি মেলা উৎসৱ হৈছিল তাত আটাইতকৈ সক্ৰিয় আৰু ভাল অংশগ্ৰহণ তথা ভূমিকা গ্ৰহণ কৰিছিল আমাৰ এই শিঙিমাৰীচৰ আঞ্চলিক কমিটিখনে। আজি সেই কমিটিখনৰ তৃতীয় বাৰ্ষিক অধিৱেশন হৈ আছে। ৰাতিপুৱা পতাকা উত্তোলন, বৃক্ষৰোপণ, তাৰপিছত শোভাযাত্ৰা। আমাৰ যি দেশীসকলৰ বাৰেৰহণীয়া কলা সংস্কৃতি, সেই কলা সংস্কৃতিৰে এটা শোভাযাত্ৰা অনুষ্ঠিত হৈছে। তাৰপিছত পিঠা পনা খানা খাদ্য হোৱাৰ পিছত এতিয়া মুকলি সভা চলিছে। আমাৰ এই সভাৰ অৰ্থাৎ দেশী জনগোষ্ঠীয় মঞ্চ অসমৰ আমি গঠন কৰা কালৰে পৰা অবিৰতভাৱে এটা সংগ্ৰাম চলাই ৰাখিছোঁ। আৰু এই সংগ্ৰামৰ মূল লক্ষ্য আৰু উদ্দেশ্য হ'ল যে দেশী লোকসকল অসমৰ খিলঞ্জীয়া ভূমিপুত্ৰ। ইতিমধ্যে অসম চৰকাৰে মাননীয় ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত দেশীসকলক খিলঞ্জীয়া বুলি স্বীকৃতি প্ৰদান কৰিছে। আৰু এই দেশী লোকসকলৰ শৈক্ষিক, সামাজিক, অৰ্থনৈতিক তথা সাংবিধানিক কিছু সুৰক্ষাৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিছে। তাৰ কাৰণে আমি দেশী জনগোষ্ঠীয় মঞ্চ মাননীয় মুখ্যমন্ত্ৰীক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মূল দাবীকেইটা আছে যে দেশী জনগোষ্ঠীৰ লোকসকল এটা জাতীয় পৰিচয়ৰ অস্তিত্বৰ সংকটত ভুগি আছে। গতিকে এই সংকট দূৰ কৰাৰ কাৰণে চৰকাৰে আমাক অনতিপলমে জৰীপ বা সেন্সাছ কৰিব লাগে। আৰু চৰকাৰে ইতিমধ্যে এই জৰীপটো ঘোষণা কৰিছে আৰু অতি সোনকালে আৰম্ভ কৰিব বুলি আমি আশাবাদী। উন্নয়ন পৰিষদ লাগে। আমাৰ দেশী লোকসকল যেহেতু ইয়াৰ ভূমিপুত্ৰ, মানুহখিনিক আমাৰ ভূমিৰ অধিকাৰ লাগে। লগতে সাংবিধানিক যিবিলাক সুৰক্ষা আছে, এই সুৰক্ষা কবচবিলাক
আমাক চৰকাৰে প্ৰদান কৰি আমাৰ এই নামনি অসমৰ বৃহত্তৰ খিলঞ্জীয়া জাতিটোক ভৱিষ্যত আগুৱাই লোৱাৰ কাৰণে চৰকাৰক আহ্বান জনাইছে। মাৰিছৰ ডাকাইদল আঞ্চলিকৰ তৃতীয় দ্বিবাৰ্ষিক অধিৱেশন হৈ আছে, তৃতীয় দ্বিবাৰ্ষিক অধিৱেশন হৈ আছে। আচলতে আমাৰ এইটো নিয়মীয়া কাৰ্যসূচী, অসমৰ আমাৰ গোটেই আঞ্চলিকবিলাকৰ অধিৱেশন হৈ থাকে আৰু এই অধিৱেশনবিলাকত আমি আচলতে প্ৰদৰ্শিত কৰিছোঁ আমাৰ ভাষা সংস্কৃতি, আমাৰ সুকীয়া খাদ্য সম্ভাৰ আছে। আচলতে যিহেতু আমি কোচ ৰাজবংশী বা অন্যান্য জনগোষ্ঠীৰ পৰা ধৰ্মান্তৰিত হোৱা, গতিকে আমাৰ জনগোষ্ঠীয় খাদ্য যিবিলাক আছে সেই গোটেইবিলাক আছে। আমাৰ স্বকীয় ভাষাৰ লগতে স্বকীয় সাহিত্য আছে, ইয়াৰ উপৰি আমাৰ স্বকীয় সাজ পোছাক আছে আৰু সেই সূত্ৰে আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ যে আমি যি ধৰ্মৰ পৰা ধৰ্মান্তৰিত হৈ ইছলামত দীক্ষিত হৈছোঁ, সেই আগৰ আমাৰ পুৰণা ধৰ্মৰ মানুহখিনি, জাতিৰ মানুহখিনি অবিচি ষ্টেটাছ পাই আছে। গতিকে আমি অসম চৰকাৰক দাবী জনাইছোঁ যে আমাকো অন্যান্য পিছপৰা জাতিত বা অবিচিত অন্তৰ্ভুক্ত কৰি আমাকো অধিকাৰ দিব লাগে, এইটো আমাৰ চৰকাৰৰ ওচৰত দাবী। দ্বিতীয়তে, আমাৰ খিলঞ্জীয়া ইছলাম ধৰ্মী সকলোবিলাক জনগোষ্ঠীৰ উন্নয়ন পৰিষদ আছে, কিন্তু দেশী জনগোষ্ঠীৰ কোনো উন্নয়ন পৰিষদ নাই। গতিকে আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যাতে এই বৰ্তমানৰ বাজেট অধিৱেশনতেই আমাক এখন উন্নয়ন পৰিষদ দি আমাৰ মানুহখিনিক সুবিধাবিলাক দিয়ে, এইখিনি আমি অসম চৰকাৰক দাবী জনাইছোঁ।